আজি আমি সকলোৱে জানো ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ দিৱস। আজিৰ দিনত আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ যে আমাৰ যিখিনি পৰিধি আমি যিখিনি পাৰোঁ সেইখিনিত প্ৰদূষণৰ কম কৰিব লাগিব। প্ৰদূষণ যাতে আমি যোগ নিদিওঁ তাৰ বাবে চেষ্টা কৰিব লাগিব। আৰু সেইটোৱে আমাৰ নিজৰ কাৰণে নহয়, গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ কাৰণে আমি কাম কৰা হয়। আচলতে আমি ভাবি নাচাওঁ, কিন্তু আমাৰ প্ৰতিটো খোজত, আমাৰ প্ৰতিটো কৰ্মত আমাৰ যি প্ৰভাৱ, সেই প্ৰভাৱ গোটেই বিশ্ব ব্ৰহ্মাণ্ডত পৰে। আজি ব্ৰাজিলৰ এমাজন ফৰেষ্টত যদি গছ এজোপা কাটে, সেই গছজোপাৰ প্ৰভাৱ এণ্টাৰ্কটিকা আৰ্কটিকৰ পৰা গোটেই বিশ্ব ব্ৰহ্মাণ্ডত পৰে। আৰু তাৰ ফলটো আমি আজি সকলোৱে দেখাও পাইছোঁ, কি ধৰণে আমাৰ টেম্পাৰেচাৰৰ ডিফাৰেঞ্চবিলাক হৈ আহিছে, আইচবিলাক গলি গৈছে। আৰু এই সকলো পলিউশ্যনৰ কাৰণেই হৈছে। পলিউশ্যন যেনেকৈ কণ্ট্ৰল কৰিব পাৰি, নিয়ন্ত্ৰণ কৰিব পাৰি, আমাৰ গাড়ীবিলাক চলাওঁতে, ঘৰত প্লাষ্টিকবিলাক জ্বলাওঁতে আমি সকলোৱে প্লাষ্টিকবোৰ জ্বলাই দিওঁ। প্লাষ্টিকবোৰ জ্বলাই দিয়াৰ লগে লগে তাৰ ধোঁৱাই আমাৰ গোটেই এনভাইৰনমেণ্টটো পলিউটেড কৰি দিয়ে। আমাৰ ল'ৰা ছোৱালীৰ উশাহ ল'বলৈ টান হৈ যায়। গতিকে আমি এই বস্তুবোৰ জুই লগোৱাৰ আগতে আমি চিন্তা কৰিব লাগিব যে আমাৰ কৰ্মটোৰ দ্বাৰা গোটেই পৃথিৱীখনত আমি গোটেই বিশ্ব ব্ৰহ্মাণ্ডত আমি ধ্বংস কৰিছোঁ। আৰু তেতিয়াই আমাৰ জ্ঞানটো আহিব যে প্ৰদূষণ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি। আৰু আজিৰ এই দিনটো সেইবাবে উদযাপন কৰা হয় যাতে আমি সকলোৱে এই দিশত সতৰ্ক থাকোঁ। ধন্যবাদ।